পাপৰি চাওক যি সময়ত গুৱাহাটী স্মাৰ্ট চিটিত বুলেট ট্ৰেইন চলোৱাৰ এটা সপোন দেখা গৈছিল, কিন্তু সেই সময়ত আমি এই ধৰণে নাৱত উঠি বাতৰি পৰিৱেশন কৰিব লগা হৈছে। তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা হ'ব নোৱাৰে। চাওক, হাতত এই ধৰণে বঠা লৈ এই ধৰণে আমি SDRFৰ নাৱত উঠি গোটেই আমি অঞ্চলটো আমি অকণমান পৰিদৰ্শন কৰিছোঁ যে কিভাৱে কিদৰে গুৱাহাটী মহানগৰবাসী এই মুহূৰ্তত গৃহবন্দী হ'ব লগা আছে। মই সতীৰ্থ মোৰ ৰূপম ভৰদ্বাজৰ কেমেৰাত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ সেইসমূহ দৃশ্য। চাওক, এয়া কোনো গাঁৱৰ দৃশ্য নহয়, এয়া কোনো জকাই চুকৰ দৃশ্য নহয়, এয়া হৈছে গুৱাহাটী মহানগৰীৰ দৃশ্য। গুৱাহাটী মহানগৰীত এই ধৰণে এতিয়া আমি নাৱত উঠি এই ধৰণে ৰাবাৰ বোটত উঠি SDRFৰ নাৱত উঠি আমি অকণমান গুৱাহাটীখন ঘূৰিছোঁ, অকণমান দেখুৱাইছোঁ যে যিসকল জনপ্ৰতিনিধিয়ে কৈছিল যে গুৱাহাটীত বানপানী তেওঁলোকে দেখা নাপায়, গতিকে তেওঁলোকে চাওক এয়া হৈছে গুৱাহাটীৰ কৃত্ৰিম বান। তাকো পাপৰি আপুনি কোৱা ধৰণে মাত্ৰ এজাক বৰষুণ, মাত্ৰ নিশাৰ ভাগৰ এজাক বৰষুণত এতিয়া এককাল পানী গুৱাহাটীৰ এইটো স্থানত, বিশেষকৈ এই স্থানটো হৈছে জুৰিপাৰ, আৰু জুৰিপাৰৰ এই স্থানটোত এতিয়া এই ধৰণে পানী এই সাধাৰণ যিসকল লোক আছে, মই অকণমান ভৰদ্বাজে দেখুৱাব দুটা ফালে, মই অকণমান যিসকল লোক আছে দেখুৱাওঁ যে এয়া হৈছে জুৰিপাৰ, আৰু জুৰিপাৰত কিমান পানী চাওক, পানী কিমান, অকণমান পানীটো দেখুৱাওঁ কিমান পানী, কিমান পানীৰ চাওক। মই অকণমান আগুৱাই যাওঁ, হাতত বঠা ল'ব লাগিব কাৰণ গাঁত আছে, পথৰ মাজে মাজে গাঁত, আৰু এই ধৰণে গুৱাহাটী মহানগৰীত এতিয়া কৃত্ৰিম বানৰ কবলত মাত্ৰ নিশাৰ এজাক বৰষুণতে হৈছে এই অৱস্থা। গতিকে চাওক, আৰু যদি ৰাতি যদি বৰষুণ দিয়ে, আপোনালোকে ভিতৰত আছে এতিয়া, ৰাতিপুৱাৰ পৰা এজাক বৰষুণ, তাৰ পাছত এই অৱস্থা। গুৱাহাটীতো চেচে আছিল, এইটো ৰাতিপুৱা দিয়া বৰষুণ, এইটো ৰাতিপুৱাৰ ভাগতে দিছে, তেতিয়া এনেকুৱা আৰম্ভ হৈছে। ল'ৰা ছোৱালী তেওঁলোকে ইটো পাৰে, আমি অকণমান ইটো পাৰে দেখুৱাইছো, তেওঁলোকে এতিয়া ৰাস্তা সিটো পাৰে, গৃহবন্দী তেওঁলোক হৈছে। দাদা ওলাই যাব নোৱাৰে আজি? নোৱাৰে, ল'ৰা ছোৱালীবিলাক স্কুলত পৰীক্ষা দিব যাব পৰা নাই, কিমান এটা দুখজনক অৱস্থা মানে এয়া। আচলতে চৰকাৰে অকণমান চকু কাণ দিলে ভাল হয়, কাৰণ অসমকতো ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত হেৰি কৰিম বুলি কৈ আছে চৰকাৰে। নমুনা কিন্তু এয়া 5খন উন্নত ৰাজ্যৰ নমুনা এয়া। আপুনি অকণমান বৰষুণ হ'লে ল'ৰা ছোৱালী স্কুলত পৰীক্ষা দিব যাব নোৱাৰে, মানুহ ওলাই যাব নোৱাৰে, অফিচ কাছাৰীলৈ যাব নোৱাৰে, কিন্তু অসমক 5খন উন্নত ৰাজ্য কৰে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে এই ৰাস্তাখিনি, এই বানপানী যিটো কৃত্ৰিম বানপানী, এই সমস্যাটো সোনকালে সমাধান কৰিব লাগে। তাৰপিছত হয়তো তেওঁলোকৰ প্ৰতি যিটো মানুহৰ আস্থা, সেই আস্থাটো আকৌ বাঢ়িব। কথা কি জানে নাই, আমাৰ জুৰিপাৰ যোনটো ৰাস্তা, ওচৰতে আপোনাৰ এই কলাক্ষেত্ৰখন আছে, তাতে আপোনাৰ কলাক্ষেত্ৰ অডিটৰিয়ামটো আছে, তাতে আপোনাৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী চবেই আহি মিটিং কৰি যায়। ইয়াৰ পৰা 1 কিলোমিটাৰ ডিষ্টেঞ্চ। ফকৰুদ্দিন আলি আহমেদ নগৰ বনি গ'ল, তাত ৰাস্তাত পানী নহয়, জিলিকাপথ বনি গ'ল। জুৰিপাৰটোকে চবেই পানীটো ডাইভাৰ্ট কৰি এতিয়া আমি জুৰিপাৰ মানুহবিলাক ফচি থাকোঁ। লাজৰ কথা নহয় নে এইটো? কলাক্ষেত্ৰ ইয়াৰ পৰা 1 কিলোমিটাৰ নহয়, 1 কিলোমিটাৰ নহয় কলাক্ষেত্ৰ ইয়াৰ পৰা, আৰু এই লোকসকল এই ধৰণে এতিয়া গৃহবন্দী হ'ব লগা হৈছে। মই কৈছোঁ পুৱাৰ ভাগত এজাৰ মুখলধাৰ বৰষুণ, আৰু তাৰ পাছত এতিয়া SDRFৰ ৰাবাৰ বোটেৰে এই যিসকল লোক আছে তেওঁলোকক এই ধৰণে ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰিছে। কিন্তু মই কৈছোঁ যে স্কুলৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে, যিসকল লোকে অফিচলৈ যাব লাগে, এই পথেৰে যদি যোৱা কোনো ব্যৱস্থা আছে, আজি জৰুৰীকালীন অৱস্থাত যদি এখন এম্বুলেঞ্চ আহিব লাগে, তেতিয়াহ'লে কওক পাপৰি, কোনটো পথেৰে এম্বুলেঞ্চখন ইয়াত সোমাব? কোনটো পথেৰে ইয়াত এম্বুলেঞ্চ সোমাব পৰা অৱস্থা আছে? কোনটো পথেৰে ইয়াত ৰোগী লৈ যোৱা এটা অৱস্থা আছে? আৰু এয়া হৈছে গুৱাহাটী মহানগৰ, কিন্তু কোনো জোকাই জোকৰ দৃশ্য নহয়। মই কৈছোৱেই যে এই ধৰণে এটা বিস্তীৰ্ণ অঞ্চল, জুৰিপাৰৰ এটা বিস্তীৰ্ণ অঞ্চল, এই ধৰণে এতিয়া সাধাৰণ যি লোকসকল তেওঁলোক গৃহবন্দী আছে দুটা পথত। মই দুটা পথত দেখুৱাইছোঁ, যিটো ভালেই চাব, প্ৰতিটো পথ উপপথ কেৱল মাত্ৰ পানী আৰু পানী। এইটো ভালে চাওক, অকণমান ৰূপম ভৰদ্বাজে দেখুৱাব, অকণমান দূৰলৈ দেখুৱাওক। দাদা এতিয়া হাফ পেণ্ট পিন্ধিব লাগিব, লং পেণ্ট পিন্ধিব নোৱাৰে, হাফ পেণ্ট পিন্ধি যাব লাগিব। ক'ত যাব? কলাক্ষেত্ৰ যাব। চাইকেল ল'ব লাগিব, কাৰণ গাড়ী মটৰ ব্যৱহাৰ কৰিব এতিয়া নোৱাৰে। এতিয়া চাইকেল জিন্দাবাদ, চাইকেল বা ভেল লাগিব, চাইকেল ভেল ভূৰ, গতিকে নাও এইবিলাক ব্যৱহাৰ কৰিব লাগিব, গাড়ী মটৰ ব্যৱহাৰ আৰু কৰিব নোৱাৰে। ঠিক আছে, চাওক গাড়ী মটৰ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু অকণমান যদি দূৰলৈ দেখুৱাওঁ, এই লোকসকল আছে তেওঁলোকে চাইছে, কাৰণ অৱস্থা তথৈবচ অৱস্থাৰ সূচনা হৈছে গুৱাহাটী মহানগৰীত। পুৱাৰ ভাগত এজাক মুখলধাৰ বৰষুণ, তাৰ পাছতেই গুৱাহাটীৰ কেইবাটাও প্ৰান্তত এই ধৰণৰ পানী। আমি কৈছোঁ ৰাবাৰ বোটত উঠি আমি অকণমান পানী দেখুৱাইছোঁ, এই ধৰণে পানী। কিমান পানী আগফালে, কিমান পানী আছে আপোনালোকৰ ফালে? কিমান পানী? ক'ত যাব এতিয়া আপোনালোকে? মইতো দোকান যাই আছো বাৰু। দোকান যাব, এইফালে বহুত পানী হৈছে, বহুত পানী আছে। এনেকেই যাব লাগিব এতিয়া? এনেকেই যাব লাগিব, অফিচ যাব পৰা নাই। আজি অফিচ যাব পৰা নাই, তেওঁলোকে কৈছে আজি অফিচ যাব পৰা নাই, আৰু অফিচ যাব পৰা এটা পৰিৱেশো ইয়াত নাই।
গতিকে গুৱাহাটী মহানগৰবাসীৰ যিসকল জনপ্ৰতিনিধিয়ে পূৰ্বতে তেওঁলোকে কৈছিল যে কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিব, কিন্তু চাওক প্ৰকৃত দৃশ্যখন আমি ND24 অকণমান ভিতৰলৈ আহি দেখুৱাব বিচাৰিছোঁ। অনিল নগৰ, নবীন নগৰৰ কথা আমি নকওঁ, হাতীগাঁৱৰ কথা আমি নকওঁ, সেই দৃশ্যসমূহ দেখুৱাইছোঁ, ৰুক্মিণী গাঁৱৰ দৃশ্য দেখুৱাইছোঁ, কিন্তু চাওক এয়া হৈছে জুৰিপাৰ। এই দৃশ্যসমূহ হয়তো কোনেও দেখুৱাবলৈ বিচৰা নাই বা দেখুওৱা নাই, কিন্তু আমি ND24 এই দৃশ্যসমূহ দেখুৱাইছোঁ। আমি গ্ৰাউণ্ড জিৰ'ত ৰাখিছোঁ যে সঁচাকৈ পানী হৈছে নে নাই, জনপ্ৰতিনিধিয়ে দেখিছে নে নাই। কাৰণ কৈছোঁ যে গুৱাহাটীৰ নলা নিষ্কাশনৰ নামত, গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত কিমান কোটি কোটি টকা ইতিমধ্যে খৰচ কৰিলে প্ৰতিটো ডিপাৰ্টমেণ্টে, GMCয়ে হওক বা GNDয়ে সেই নতুন কথাখিনি আমি কোৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই। কোটি কোটি টকা গুজৰাটৰ পৰা কোটি কোটি টকাৰে ছুপাৰ চাকাৰ ক্ৰয় কৰিলে সেই সময়ত যিগৰাকী গুৱাহাটী উন্নয়ন দপ্তৰৰ যিগৰাকী মন্ত্ৰী অশোক সিংঘাল। কোটি কোটি টকা 18-20 কোটি টকাৰ কেলেংকাৰী এটা হ'ল। গতিকে সেইসমূহ উত্তৰ আজি দিব নোৱাৰে আৰু ইয়াক পণবন্দী কৰা হ'ল সাধাৰণ জনতাক, যাৰ বাবে চাওক এই ধৰণে এতিয়া ৰাবাৰ বোট লৈ পুনৰ তেওঁলোক যাব আৰু এই ধৰণে আজি স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰীসকল যাব পৰা নাই, নাও তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে দাদা বলক অকণমান নাৱত আকৌ যাব। ৰাবাৰ বোটক বাহিৰে আজি উপায় নাই, আজি তেওঁলোকে ঘৰত থাকিব লাগিব, আজি তেওঁলোকে গৃহবন্দী হৈ থাকিব লাগিব। গতিকে ৰাবাৰ বোটত এই ধৰণে যাব। আমিও অকণমান উঠি দিওঁ, দাদা অকণমান উঠি দিওঁ, তাৰ পাছত অকণমান দৃশ্যবোৰ দেখুৱাবলৈ সুবিধা হয়। গতিকে পাপৰি চাওক, এয়াই হৈছে গুৱাহাটীৰ এই মুহূৰ্তৰ দৃশ্য। ৰূপম বৰদে দেখুৱাই গৈছে আৰু এই যিসকল লোক আছে তেওঁলোক এতিয়া গৃহবন্দী। তেওঁলোকে দাদা উলিয়াব নোৱাৰে, নাই ঘৰতে থাকিব লাগিব। তেওঁলোক আজি ঘৰতে থাকিব, তেওঁলোক আজি যাব নোৱাৰে। এয়াই তেওঁলোকে গুৱাহাটীত থাকি এই ধৰণৰ তেওঁলোকে দুৰ্ভোগ ভুগিব লগা এটা অৱস্থাৰ সূচনা হৈছে। ওপৰত চাওক, অকণমান ওপৰত দেখুৱাওক যদি সম্ভৱ হয়, অকণমান ওপৰত দেখুৱাব। শিশুসকলক ঘৰতে থাকি ৰখা হৈছে। ইয়াৰ যিসকল লোক আছে তেওঁলোকে এই ধৰণে গৃহবন্দী, মই দুটা কাষে দেখুৱাইছোঁ, দুটা কাষে এই ধৰণে। আৰু এওঁলোক হৈছে SDRFৰ তেওঁলোক লোক, যথেষ্ট কষ্ট তেওঁলোকে কৰিছে। পুৱাৰ পৰা এই যিসকল লোক আছে তেওঁলোক লৈ গৈছে। দাদা আপোনালোকে যথেষ্ট কষ্ট কৰিছে, সেই কথাখিনি আমি ক'বই লাগিব। গতিকে এই ধৰণে মানুহবোৰ দুৰ্ভোগ হৈছে, এওঁলোকে যথেষ্ট কষ্ট কৰিছে। SDRFৰ এওঁলোক লোক, তেওঁলোকে কষ্ট কৰি এই ধৰণে এতিয়া লৈ গৈছে। মই অকণমান বিপৰীত দিশে দেখুৱাম। আৰু যিসকল লোক আছে এইফালেও বহু লোক আছে, তেওঁলোকেও যাব। খুৰা ক'ত যাব? খানাপাৰা যাব। ভাবিছিল নে খানাপাৰা নাৱত যাব লাগিব? এইটো ৰাস্তাত সদায় এনেকুৱাই যে সপোন দেখুৱাইছিলে বুলেট ট্ৰেইন চলিব মহানগৰীত, মাহৰ 25 দিন এনেকুৱাই ইয়াতে এইটো ৰাস্তাত 25 দিন এনেকুৱাই। এই বাবদে যাওঁ। এতিয়া থাকিব মন নাযায় গুৱাহাটীত? আৰু কি কৰিব আৰু, উপায় নাই, কৰ্মঅনুষ্ঠান থাকিব লগা হৈছে। নাথাকিলে উপায় নাই। ঘৰ ৰঙাৰ ক'ত যাব, তিৰিশালি ক'ত যাব, ক'ত যাব, খবৰটো লাগিব। তেনেহ'লে উপায়টো নাই, এতিয়া কি কৰিব? এতিয়া ভাবকচোন, চৰকাৰে এই ধৰণে তেওঁলোকে কয় যে কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিব, বাৰম্বাৰ নিৰ্বাচনৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, ইস্তাহাৰ প্ৰকাশ কৰে। কৰ্মক্ষেত্ৰত চাওকচোন সকলো এই পুনৰ এই ধৰণে এটা অৱস্থা হয়। আৰু সদায় ৰাতিপুৱা এইটো গধূলিবাৰ এইটো ৰাস্তা সদায় এইটোৱে পৰিৱেশ, কোনোদিন ভাল নহয়। 5 দিনে ভালে থাকে। কৰ্মক্ষেত্ৰত কোনো যাব নোৱাৰা হৈ যায়। 12টা 1টা বাজিত আমি যাব পৰা নাই কৰ্মক্ষেত্ৰত। আমি সাধাৰণ কাম কৰি খোৱা মানুহ, এদিন নগ'লে আমাৰ দৰমহা কাটি দিয়ে, দৰমহা নিদিয়ে। আমিতো গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ নহয়। এই স্থানৰ পৰা যোৱাটো কোনো ব্যৱস্থা নাই, কাৰণ গাড়ী মটৰ ইয়াৰ পৰা লৈ যাব নোৱাৰে। উপায় নাই, কি কৰিব? আজি ধৰক কোনোবা এখন ৰোগী এজন লৈ যাব লাগে, এম্বুলেঞ্চ এখন নিব লাগে, এই স্থানতে এম্বুলেঞ্চ যাব পৰা আছে জানো? ক্ষমতা নাই এইটো ৰাস্তাত, যাব নোৱাৰে, ক্ষমতা নাই। কিন্তু যেতিয়া আমি মন্ত্ৰী সুধো তেতিয়া কয় যে 1টা বজালৈকে ৰখি থাকিব লাগে আমি ইপিনে অহাৰ কাৰণে। গতিকে এতিয়া তেওঁলোকে পানী সিঁচাত ব্যস্ত। মই দেখুৱাইছোঁ, বৰদাজে দেখুৱাইছে। এই ধৰণে সাধাৰণ যিসকল লোক আছে তেওঁলোক এই ধৰণে এতিয়া এটা তথৈবচ এটা অৱস্থাৰ সূচনা হৈছে। এই যিসকল লোক আছে সম্পূৰ্ণভাৱে গৃহবন্দী। চাওক, এয়া জুৰিপাৰৰ দৃশ্য। আৰু আমি ND24 এই স্থানলৈ আহি এই দৃশ্য দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ যে প্ৰকৃত যিখন ছবি, গুৱাহাটীৰ প্ৰকৃত যিখন ছবি, এই ছবিখন আজি জনপ্ৰতিনিধিয়ে তেওঁলোকে এবাৰ চাওক যে প্ৰকৃততে তেওঁলোকে যি প্ৰগতি বুলি কয়, যি বিকাশ বুলি কয়, বিকাশ আৰু প্ৰগতি প্ৰকৃততে এয়াই নে? এই ধৰণেই এতিয়া মহানগৰবাসীয়ে বানত কক বকাই থাকিব লাগিবনে? এই ধৰণৰ প্ৰশ্নৰ উদ্বেগ ঘটিছে। গতিকে এই উত্তৰসমূহ কোনে দিব? এই উত্তৰসমূহ সাধাৰণ লোকক আশ্বস্ত কৰিব পৰাকৈ তেওঁলোকে দিব পাৰিবনে নোৱাৰে, সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক। গতিকে এই যিসকল লোক আছে তেওঁলোকে চাওক, এই ধৰণে এতিয়া হাফ পেণ্ট পিন্ধি তেওঁলোকে বাহিৰলৈ ওলাই আহিছে। তেওঁলোকে বাহিৰলৈ ওলাই যাব পাৰিছে না, তেওঁলোকে কৈছে ভিতৰতে আছে। তেওঁলোক লাভ নাই, একো লাভ নাই। তেওঁলোকে কৰিছে একো লাভ নাই। এয়া মহানগৰ নহয়, তেওঁলোকে কৈছে মহাসাগৰ। গতিকে মহাসাগৰত এই ধৰণে ৰাবাৰ বটেৰে যাত্ৰা। আৰু আমি দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে দৃশ্য। আমি 3গৰাকী সহযোগী আমি আহিছোঁ। জয়ন্ত আছে, জয়ন্ত অকণমান ওচৰত আহক।
তিনিগৰাকী সহযোগী আহি এই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ জুৰিপাৰৰ পৰা। গতিকে আমি এইকাৰণে ৰাবাৰ বোটত উঠিব লগা হৈছে, কাৰণ ইয়াত এটা পথেই নহয়, পথৰ কাষে কাষে কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। গতিকে এই প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ মাজেৰে এই ধৰণে এতিয়া কিমান আচলতে বিপদজনকভাৱে ইতিমধ্যে যাব লগা হৈছে পাপৰি, নিশ্চয় আপুনি গম পাইছে। গতিকে গুৱাহাটী মহানগৰীৰ আজিৰ তাৰিখৰ এয়াই হৈছে এটা পৰিৱেশ, যিটো পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ধৰণেই সাধাৰণ যিসকল লোক আছে, এয়া তেওঁ ক'ৰবাত যাব লাগে, ক'ত যাব দাদা? অফিচ যাব। গতিকে অফিচ যাবলৈ বহুত সময় হৈ গ'ল, দেৰি হৈ গ'ল। কেইটা বাজিল এতিয়া? এতিয়া আধা চেলাৰী কাটিলে আজি হাফ ডে, কাৰণ উপায় নাই, কাৰণ তেওঁলোকে থাকে মহানগৰীত, তেওঁলোকে থাকে জুৰিপাৰ। মোৰ অৱস্থা চাওক, এয়া অৱস্থা চাওক। এই ধৰণে বোকা, এই ধৰণে পানী, বোকা পানীৰ মাজেৰে এই ধৰণে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বোকা আৰু পানী, কিমান পানী সেইফালে? বহুত পানী। আজি কিন্তু এটা এডভেঞ্চাৰ ভাল হ'ল। অফিচ ট্ৰেইন লৈ পিনে অফিচ গৈছিলোঁ, বাইক আৰু বাছত গৈছিলোঁ। আজি প্ৰথমবাৰ ব'টত গৈ আছোঁ। কেনেকুৱা লাগে? প্লেন এটা বাকী আছে, গোটেই এডভেঞ্চাৰ কমপ্লিট হ'ব অফিচ যাবৰ কাৰণে। জাষ্ট এটা প্লেন পাই গ'লে মানে মোৰ গোটেই ৱে অফ ট্ৰান্সপৰ্টেশ্যন। 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ মুখ্যমন্ত্ৰীয়ে সপোন দেখে, এই ধৰণে নাৱত উঠি সপোনবিলাক পূৰণ হ'বনে? হৈছে। প্ৰথমবাৰ আমি অফিচ গৈ আছোঁ ব'টত, আৰু কি লাগে আমাক? এইটো এডভেঞ্চাৰ, মহান নগৰী। মানে এডভেঞ্চাৰ ট্ৰিপ কৰিবলৈ বেলেগত যাব নালাগে, বৰষুণ আহিলে গুৱাহাটীতে থাকক, এডভেঞ্চাৰ ভাল ট্ৰিপ হ'ব। একজেক্টলি। আৰু কথাখিনি যদিও হাস্যকৰ, কিন্তু চিন্তনীয় বিষয়টো মই এইকাৰণে কৈছোঁ বাপৰি, যদিও কথাখিনি হাস্যকৰ, কিন্তু তেওঁলোকে যিটো দুৰ্ভোগ ভুগিছে, যিসকলে এই স্থানত আছে, কেৱল মাত্ৰ তেওঁলোকে বুজিছে যে তেওঁলোকৰ কি ধৰণৰ কষ্টত তেওঁলোকে পাৰ কৰিছে, কিমান তেওঁলোকে প্ৰতিদিনে। মই কৈছোঁ যে এয়া নিশাৰ ভাগৰো নহয়, নিশা অকণমান কিনকিনীয়া বৰষুণ আহিল, তাৰ পাছত পুৱাৰ ভাগৰ অকণমান মুখলধাৰ বৰষুণ। মাত্ৰ 1-2 ঘণ্টাৰ মুখলধাৰ বৰষুণতে যদি এই অৱস্থা হ'ব লগা হয়, তেতিয়াহ'লে ভাবক, যদি 3 দিন যদি একেৰাহে গুৱাহাটীত বৰষুণ আহে, যদি 3 দিন যদি একেলগে বৰষুণ বা বৃষ্টিপাত যদি ইয়াত হ'ব লগা হয়, এই লোকসকল কিন্তু কি ধৰণে ডুবিব এবাৰ ভাবি চাওক। জুৰিপাৰৰ এয়া দৃশ্য, জুৰিপাৰত এই ধৰণৰ পৰিৱেশ আমি দৃশ্যসমূহ দেখুৱাইছোঁ। সাধাৰণ লোকসকল গোটেই আহিছে, তেওঁলোকে কিছু লোকে অফিচলৈ যাব, আন কোনোৱে আন কিছু কামত যাব। যিসকল লোকে তেওঁলোকে দিন হাজিৰা কৰে, তেওঁলোকৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান হয় এই ধৰণৰ কৃত্ৰিম বানৰ ফলত। গতিকে কৃত্ৰিম বান দূৰ কৰাটো কি ধৰণে বিজ্ঞানসন্মত চিন্তা চৰ্চা কৰিব, সেই কথা কিন্তু আছে। সন্তানক লৈ ঘৰতেই থাকিব, ঘৰতেই আছে, কাৰণ ওলাই যাব তেওঁলোকে নোৱাৰে। গতিকে এয়াই হৈছে পৰিৱেশ। SDRFৰ বাহিৰে ইয়াত যেন কোনো উপায় নাই, ঘৰতে তেওঁলোকে ওপৰৰ পৰা চাইছে, তেওঁলোকে চাইছে, তললৈ তেওঁলোক আহিব নোৱাৰে। যিসকল লোকৰ খোৱা বস্তু নাই, অকণমান তেওঁলোকে খোৱা বস্তু আনিছে, কাৰণ পানীৰো যথেষ্ট সংকট। গতিকে গুৱাহাটীত এফালে খোৱা পানীৰ সমস্যা, আনফালে কৃত্ৰিম বানৰ সমস্যা। এই দুটা সমস্যাত এতিয়া কক বকাইছে মহানগৰবাসী। আৰু গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি ND24 সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰোঁ যে প্ৰকৃততে জনপ্ৰতিনিধিয়ে কোৱা মতে গুৱাহাটীত যিটো বানপানী নহয় বুলি কয়, বানপানী তেওঁলোকে নেদেখে। তেতিয়াহ'লে এবাৰ চাওক, ND24 স্ক্ৰীণ তেওঁলোকে খোলক, দেখিব তেওঁলোকে এই ধৰণে হাতত তেওঁলোকে পানীৰ বটল লৈ যাব লগা হৈছে, কিছু খাদ্য সামগ্ৰী লৈ তেওঁলোকে নিজৰ স্থানলৈ তেওঁলোক গৈছে। গতিকে কি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে, আৰু অকণমান ভৰদালে দেখুৱাব পাপৰি চাওক। গতিকে গোটেই দৃশ্যসমূহ যদি দেখুৱাওঁ, ND24 এই ধৰণৰ দৃশ্য প্ৰথমবাৰৰ কাৰণে আমি আহি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যিসকল লোক আছে, তেওঁলোকে যথেষ্ট আচলতে কথাখিনিক ইতিমধ্যে তেওঁলোকে ধন্যবাদ জনাইছে যে আমি আহি তেওঁলোকৰ এই দৃশ্যসমূহ যাতে জনপ্ৰতিনিধিক দেখুৱাওঁ, তেওঁলোকে বিচাৰিছিলে। আৰু আমি ND24 আহি এই দৃশ্যসমূহ দেখুৱাইছোঁ যে ইয়াৰ যিগৰাকী পাৰিষদ আছে, সেই পাৰিষদগৰাকীও এবাৰ চাওক যে আপোনাৰ যিটো ৱাৰ্ড, এই ৱাৰ্ডৰ উন্নয়ন কি ধৰণে হ'ব গৈ আছে বা কি ধৰণে উন্নয়ন হৈছে। এয়া চাওক, লোকসকল আহিছে, তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, কিন্তু ডাঙৰ অট্টালিকাত থাকিলেও যেতিয়াই বৰষুণ হ'ব, তেওঁলোকে এই ধৰণে ৰাবাৰ বটক বাহিৰে হাতত তেওঁলোকৰ উপায় নাই। আৰু কিছু লোক আছে, ৰূপম বৰদলৈ দেখুৱাব, আৰু বহু লোক আছে। গতিকে অকণমান মই দেখুৱাওক, ছবিবিলাক দেখুৱাওক, ছবিবিলাক চাওক। অকণমান ছবিখন চালে হয়তো জনপ্ৰতিনিধিয়ে গম পাব যে প্ৰকৃততে বানপানী হৈছে নে নাই। চাওক, পুনৰবাৰ চাওক, যিসকল লোক আছে। খুৰা ককো আজি যাব পৰা নাই, আজি যাব নোৱাৰে। আজি স্কুল কলেজ, স্কুল আজি যাব পৰা নাই, স্কুল তেওঁলোকে আজি যাব পৰা নাই, আজি স্কুলত যাব পৰা এটা পৰিৱেশ নাই। গতিকে ব্যৱহাৰ কৰা হৈছে ৰাবাৰ বোট, আৰু এই ধৰণে কিছু সংখ্যকে অফিচলৈ গৈছে, নিজৰ কামত তেওঁলোক গৈছে। কিন্তু সময় যথেষ্ট উকলিছে, কৈছে যে সময়ত তেওঁলোকে ইতিমধ্যে স্কুললৈ যাব পৰা নাই, বা তেওঁলোকে নিজৰ কামলৈ যাব পৰা নাই। এতিয়া মই অকণমান আগুৱাই যাব, আৰু এই ধৰণে এতিয়া গুৱাহাটীৰ প্ৰতিটো প্ৰান্তত কৃত্ৰিম বান, আৰু সেই যিটো ভয়াৱহ যিটো দৃশ্য, সেই দৃশ্যটো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে চাওক, এয়াই হৈছে আজিৰ এই মুহূৰ্তৰ পৰিৱেশ। ঠিক আছে বিজয়, আমি সেই দৃশ্যটো দেখুৱালোঁ, কেনেধৰণে জমৰ যাতনা ভুগিবলগীয়া হৈছে। আপোনালোকে দৃশ্যটো চাওক, তাকো মহানগৰীত। এইখন মহানগৰীত এতিয়া এনেধৰণে একোটা পথ, উপপথ,
কৃত্ৰিম বানৰ কবলত পৰিছে মাত্ৰ এজাক বৰষুণত। সেই কথাটোৱে মই উল্লেখ কৰিছোঁ যে যদিহে এনেধৰণৰ মুখলধাৰ বৰষুণ 12 ঘণ্টাও একেদৰে থাকিবলগীয়া হয়, যদি অব্যাহত থাকিবলগীয়া হয়, তেতিয়াহ'লে পৰিস্থিতি কিমান ভয়ংকৰ হ'ব পাৰে। আজি সেই স্থানৰ পৰা ৰাইজক উলিয়াই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাত ৰাবাৰ বোট ব্যৱহাৰ কৰা হৈছে। আৰু এইখনেই মহানগৰ, যিখন মহানগৰত এতিয়া ৰাজপথত চলিব লাগে বিলাসী বাহন, কিন্তু চলিছে এতিয়া নাও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।